নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ফাৰ্মত ব্ৰইলাৰ পোৱালি আহিব আৰু ইতিমধ্যে আহি আছে, ফোন কৰিছে। গতিকে মই এইবাৰ আপোনাৰ 4টা বৰ্ডিং বনাইছোঁ। 2100মান পোৱালি দিম বুলি কৈছে আৰু মই বিচাৰিছিলোঁ 2100 পোৱালি বিশেষকৈ। এতিয়া আপোনাৰ 4টা বৰ্ডিং বনাইছোঁ ডাঙৰকৈ আৰু পেপাৰ পাৰি আছোঁ। আৰু প্ৰতিটো বৰ্ডিঙত আপোনাৰ মই এখনকৈ গেছ বাৰ্ণাৰ ফিটিং কৰি ৰাখিছোঁ। আৰু এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকে যে দেখিছে আপোনাৰ গোটেই যিটো বাউণ্ডৰী, যিটো বৰ্ডিঙৰ ৰুমটো মই আপোনাৰ বস্তা দি একদম ফিটিং কৰি দিছোঁ। এবাৰ আপোনালোকক দেখুৱাইছোঁ, চাওক। গোটেইটো আপোনাৰ বস্তাৰে পূৰা চিলাই কৰিছোঁ, এয়া দেখিছে। আৰু এইখিনিতে কওঁ আপোনালোকক, চিলাই যে কৰিছোঁ মই, এয়া চাওক চিলাইটো। এয়া অনলি আপোনাৰ ষ্টেপুলে চিলাই কৰিছোঁ, এয়া চাওক। আৰু এয়া যে চিলাই কৰিছোঁ সকলো ষ্টেপুল, এয়া দেখিছে। আৰু কি হয় আপোনাৰ ষ্টেপুলে চিলাই কৰিলে একদম মানে, যিহেতু আমি আকৌ পিছত গোটেই যিটো বাউণ্ডৰী বনাইছোঁ ভিতৰ বৰ্ডিঙৰ কাৰণে আকৌ ভাঙিবই লাগিব। গতিকে মানে ইয়াত ধৰি পেলাই যে আমি টানি দিম, খুলিবলৈ মানে সহজ হয়। গতিকে আপোনালোকক এইখিনি মই যেনেকৈ চিলাইছোঁ অকণমান টিপছ আপোনালোকক আগবঢ়ালোঁ। যদি আপোনালোকে লোকেল কুকুৰা বৰ্ডিং বনাব বিচাৰিছে, এনেকৈ বস্তা দি পেলাই এটা সৰুকৈ ঘৰ বনাই ল'ব, তাত বৰ্ডিং কৰিব। আৰু যদি ব্ৰইলাৰ কাৰণে কৰে তেনেহ'লে আপোনালোকে এনেকৈ বস্তাবিলাক চিলাব পাৰিব। আৰু এতিয়া বন্ধুসকল পেপাৰ চেপাৰ পাৰি ক্লিয়াৰ হৈ গৈছে আৰু এইফালে লাইট জ্বলাই থৈছোঁ, চাওক। আৰু এইখিনি এটা কথা কওঁ, এইবাৰ মানে কি আপোনাৰ মই এইবাৰ 100 বাল্ব ইউজ নকৰোঁ। কাৰণ এইবাৰ মানে যোৱাটো বেষ্টত 100 বাল্ব ইউজ কৰিছিলোঁ, আপোনাৰ গেছ বৰ্ডাৰ আছিলে, কিন্তু বিলটো বহুত আহিছে, খৰচৰ শিতানটো বেছি বাঢ়ি গৈছেগৈ। গতিকে এতিয়াতো অকণমান লাহে লাহে গৰম আহিছে, সেইবাবে মই 100 বাল্ব ইউজ একেবাৰে নকৰোঁ। আৰু গোটেইখিনি পেপাৰ পাৰিছোঁ। পেপাৰ আপোনাৰ 5 কেজি আনিছিলোঁ। এতিয়া আপোনাৰ 3টা বৰ্ডিঙত পাৰি হৈ গ'ল আৰু এটা বৰ্ডিঙত সেইফালে পাৰি আছে। আৰু চিলিণ্ডাৰ 3টা আনি থৈ দিছোঁ। চ' এতিয়া আপোনাৰ ডিংকাখিনি পাৰি লওঁ, তাৰপিছত পোৱালি যেতিয়া আহিব আপোনালোকক দেখুৱাম। আৰু টেম্পাৰেচাৰ কিমান ৰাখোঁ মই সেইটো দেখুৱাম আপোনালোকক। আৰু টেম্পাৰেচাৰটো মোটামুটি 35 ৰাখিব লাগে, মানে আপোনাৰ বৰ্ডিঙত পোৱালি প্ৰথম দিনাখন ব্ৰইলাৰ ক্ষেত্ৰত। কিন্তু 35 যদি উঠাব নোৱাৰোঁ, 33, 32 যিমান পাওঁ সেইখিনি মই টেম্পাৰেচাৰ বজাই ৰাখিম। চ' বন্ধুসকল এতিয়া ডিংকাৰখিনি পাৰি লওঁ, পোৱালি যেতিয়া আহিব আপোনালোকক দেখুৱাম। বন্ধুসকল ফাইনেলি ফাৰ্মত পোৱালি ভৰালোঁ, এয়া চাওক দেখিছে। আৰু মোৰ কাৰণে পোৱালি আহিলে 2040টা। আগৰ বেষ্টতো আহিছিলে 2040টা, এইবাৰো আপোনাৰ 2040টাই দিলে। মই কৈছিলোঁ 2100 দিবৰ কাৰণে, যাতে আপোনাৰ যদি 100 মৰিও যায় 2000 যাতে ৰখি যায়। কিন্তু তেখেতলোকে দিলে আপোনাৰ 2040টা। যি কি নহওক, এতিয়া মই আপোনালোকক দেখুৱাম মই হিট যে দিছোঁ, পোৱালিখিনি হিট কিমান পাই আছে, মানে টেম্পাৰেচাৰটো কিমান পাই আছে গোটেই বৰ্ডিংটোত। আপোনালোকে দেখিছে, এয়া চাওক দেখুৱাই আছোঁ মই। আপোনাৰ যিটো মই বাউণ্ডৰী ৰাখিছোঁ, গোটেই বাউণ্ডৰীটোত আপোনাৰ টেম্পাৰেচাৰ কিমান আছে সেইটো আপোনালোকক দেখুৱাম। আৰু আপোনালোকে চাওক, পোৱালিখিনি চাওক একদম এটা হৈ আছে, দেখিছে। প্ৰতিটো বৰ্ডিঙত তেনেকৈ আছে, মানে টেম্পাৰেচাৰটো মজা হৈ আছে। বন্ধুসকল যেতিয়া পোৱালি আহিছিলে, পোৱালি অহাৰ পিছত মই কি দিছোঁ খাবলৈ প্ৰথম কওঁ আপোনালোকক। পানী দিছোঁ ইলেক্ট্ৰলাইট পাউডাৰ, যেনেকৈ আমি লোকেল কুকুৰা বা সোণালী কুকুৰাক দিয়া যায় তেনেকৈ ব্ৰইলাৰখিনিকো মই তেনেকৈ দিছোঁ ইলেক্ট্ৰলাইট পাউডাৰ। মই আগৰ বেষ্টত মানে কোম্পানীৰ পৰা আছিলে, গতিকে মেডিচিন মই আনিব যোৱা নাই এতিয়ালৈকে। ইলেক্ট্ৰলাইট পাউডাৰ আছিলে, মই দিছোঁ, কাৰণ আমি এদিন দিলেই হৈ যাব ব্ৰইলাৰখিনিক। তাৰপিছত কুহুমীয়া গৰম পানীৰ লগত মই সেই ইলেক্ট্ৰলাইট পাউডাৰটো মিক্সিং কৰি পেলাই মই ডিংকাৰত অলৰেডি ফিটিং কৰি ৰাখিছিলোঁ। পোৱালি আহিছে, সেইখিনিৰ পৰা মই ঘৰৰ পৰা ফাৰ্মলৈ কঢ়িয়াত বাকি দিছোঁ। আধা ঘণ্টামান সিহঁতক মই সেই পানীখিনি খাবলৈ দিছোঁ। সেই পানীখিনি খোৱাৰ পিছত মই আকৌ সিহঁতক 30টা ফিট পেপাৰত আপোনাৰ এনেকৈ এটা ডিংকাৰ সহায়ত সিহঁতক পেপাৰত এনেকৈ ছটিয়াই দিছোঁ। আৰু বৰ্তমান এতিয়া খাই আছে। আৰু টেম্পাৰেচাৰটো কিমান আছে আপোনালোকক দেখুৱাম মই। এইখন চাওক HTC 1, এতিয়া টেম্পাৰেচাৰ আছে আপোনাৰ 30.5 চেণ্টিগ্ৰেড। আৰু হিউমিডিটি আছে 49%। আৰু সময়টো হৈছে এতিয়া আপোনাৰ 4:44। আৰু টাইমটো পূৰা সঠিক টাইম মই মিলাই থৈছোঁ, যাতে সময়টো চাবলগীয়া হ'লে যাতে মই ইয়াতে চাওঁ। গতিকে আপোনালোকক দেখুৱাইছোঁ। আৰু টেম্পাৰেচাৰ ৰাখিব লাগে বিশেষকৈ আমি ফাৰ্মত সোণালী হওক লোকেল হওক লাগিলে ব্ৰইলাৰ হওক 33 পৰা 35 ৰাখিব লাগে আমি এটা সপ্তাহত, মানে প্ৰথম সপ্তাহটোত। গতিকে মোৰ যিহেতু গোটেই এৰিয়াটো ডাঙৰ, 35 উঠাব নোৱাৰিলেও আপোনাৰ মই 32 বা 33 ৰাখিব চেষ্টা কৰিম। আৰু আপোনালোকে যদি হিটৰ কাৰণে এনেকুৱা বাৰ্ণাৰ কিনিম বুলি ভাবিছে তেনেহ'লে কিনিব পাৰে, 3500 টকাত পাই যাব। হিটৰ কাৰণে খুবেই ভাল। আপোনাৰ
এই গেছ বাৰ্ণাৰকেইখন খুব ভাল হয় হিটৰ কাৰণে। এয়া দেখিছে ৰঙা হৈ আছে আৰু সেইখিনিত চাওক পোৱালি নাই, দেখিছে মানে সেইখিনিত হিটটো পৰি আছে ডাইৰেক্ট, পোৱালিখিনি ছাইডত আছেগৈ, একদম বঢ়িয়াকৈ এটা এটা হৈ আছে আৰু খাদ্য বঢ়িয়াকৈ খাই আছে, এয়া দেখিছে। চ' বন্ধুসকল, আজি আপোনালোকক এইখিনি দেখুৱালোঁ, পোৱালি যে আজি আহিলে। তাৰপিছত আৰু এটা মোৰ দুখৰ কথা, মানে কি মই যিটো কোম্পানীত কৰি আছোঁ, কোম্পানীটোৰ নাম হৈছে আপোনাৰ এইটো BD Feeds Private Limited টপাতলি। আপোনাৰ পইচা এতিয়ালৈকে পোৱাই নাই। যোৱা বছৰত আপোনাৰ 27 তাৰিখে লিফটিং হৈ গ'ল, আজি 14 তাৰিখ, 17 দিন হ'ল, এতিয়ালৈকে পইচা একাউণ্টত সোমোৱাই নাই, আনকি ৰিচিপ্টখনো অহা নাই। পইচা কিমান পাম কি নাপাম, ৰিজাল্টটো মোৰ মতে ভালেই হৈছে, বেয়া হোৱা নাই। কিমান পইচা পাওঁ এতিয়ালৈকে ময়ে গম পোৱা নাই। ভাবিছিলোঁ বোলো আপোনালোকক জনাম মই কিমান পইচা পাম, মানে ব্ৰইলাৰ কৰি পেলাই, ফাৰ্ম কৰি পেলাই। গতিকে আপোনালোকক জনাবলৈ ময়ে গম পোৱা নাই এতিয়ালৈকে। আৰু এতিয়া যিখিনি মানে ভুচিৰ পৰা, চিলিণ্ডাৰৰ পৰা, পেপাৰৰ পৰা যিখিনি খৰচ আছে বৰ্তমান এতিয়ালৈকে পকেটৰ পৰা এতিয়াও খৰচ কৰিয়ে আছোঁ। যোৱা বছৰতো সেইখিনি খৰচ কৰিলোঁ, এতিয়াও খৰচ কৰিয়ে আছোঁ। এয়াই হৈছে আপোনাৰ ব্ৰইলাৰ ফাৰ্মৰ মানে কাম। গতিকে আপোনালোকে যদি ফাৰ্ম খোলে অলপমান মজুত টকা লৈ ল'ব, কাৰণ চব কোম্পানী একেই নহয়। কিছুমান কোম্পানীয়ে 7 দিনতো দিয়ে পইচা, 10 দিনতো দি দিয়ে, কিন্তু এইটো কোম্পানী বহুত লেলেতীয়া কোম্পানী। এতিয়া যে মই ভিডিঅ' কৰি আছোঁ, তেখেতলোকে চাইছে যদিও চাই থাকক ভিডিঅ'টো, মোৰ কোনো প্ৰব্লেম নাই, কাৰণ আপোনালোকে পইচা দিয়াই নাই সময়মতে, গতিকে মই কৈছোঁ ৰাইজক। গতিকে আপোনালোকে যদি কৰোঁ বুলি ভাবিছে ফাৰ্ম কৰিব পাৰে। আৰু বন্ধুসকল, এইখিনিতে এটা কথা কওঁ, আপোনালোকে যদি কুকুৰা বিষয়ে, লোকেল বা সোণালী বা হাঁহৰ বিষয়ে কিবা জানিব বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ চেনেলত গৈ পেলাই ভিডিঅ'বিলাক চাব পাৰিব। মই আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক আগবঢ়াই থৈছোঁ। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আগন্তুক আহি থকা দিনবোৰত মই কেনেকৈ ব্ৰইলাৰ কুকুৰাৰ লগত লাগি থাকোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ এইখিনিতে সামৰিছোঁ। বাই বাই, ধন্যবাদ।